আচলতে কোনে কি কৰিছে নহয়, মই কি কৰিছোঁ, আমি কি কৰিব পাৰিছোঁ, এইটোহে আচলতে মনত ৰাখি ল'ব লাগে। আজি এই লেংডন বাতৰিৰ প্ৰতিষ্ঠা দিৱসত এটা কথাই মই অনুৰোধ জনাম, উঠি অহা নৱপ্ৰজন্মক যাতে শুদ্ধ পথত আগুৱাই নিব পাৰে, এটা ভাল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তেনেধৰণৰ গঠনমূলক আৰু উন্নয়নমূলক ভাৱধাৰাই লেংডনৰ বাতৰি প্ৰকাশ হোৱাত আমি সুখী অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও যাতে লেংডন বাতৰিয়ে উঠি অহা নৱপ্ৰজন্মক এটা শুদ্ধ পথ দেখায়, মই ইয়াকে ক'লোঁ। লেংডন বাতৰি বা লেংডন পৰ্টেল খুব আজি বৰ্ষপতিত খুব সুন্দৰ অনুষ্ঠান হৈছে আৰু খুব কম দিনতে মানুহে আঁকোৱালি লৈছে। লেংডন প্ৰতি ঘৰে ঘৰে গৈছে বুলি ক'ব লাগিব, বিশেষকৈ উজনি অসমত বেছি জনপ্ৰিয়তা লাভ কৰিছে আৰু ভৱিষ্যতেও যাতে আৰু জনপ্ৰিয়তা পায় সেয়ে আশা কৰিলোঁ। ধন্যবাদ।